ডিয়াৰ ষ্টুডেণ্ট, আজি আমি ক্লাছ 10ৰ চেপ্টাৰ 10 আৰু এক্সাৰচাইজ 10.2ৰ কুৱেশ্যন নম্বৰ 1টো চাম। 1টো কি আছে, এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান দিয়া আছে 24 সেন্টিমিটাৰ। এটা বিন্দু কিউৰ পৰা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ, বৃত্তটো ব্যাসাৰ্ধ লোৱা। তো আমি ধৰি লোৱা ইয়াতে এটা পইণ্ট লৈ ল'ম, ইয়াতে এটা পইণ্ট লৈ ল'লোঁ, বৃত্তৰ স্পৰ্শ আঁকিব লাগিব ন। ইয়াতে এটা পইণ্ট লৈ ল'লোঁ, ইয়াতে এটা পইণ্ট এটা ল'লোঁ, এইটো এটা পইণ্ট, এইটো পইণ্টৰ পৰা আমি বৃত্তটোলৈ এটা স্পৰ্শক আঁকিম। স্পৰ্শকডাল আঁকিলোঁ, স্পৰ্শকডালৰ নাম কি দিছে কিউ, বিন্দুটোৰ নাম কিউ। কিউৰ পৰা বৃত্তলৈ এটা স্পৰ্শক আঁকিলোঁ। তাৰপিছত কিউৰ পৰা কেন্দ্ৰলৈ দূৰত্ব দিছে কিমান আমাক, কিউৰ পৰা কেন্দ্ৰটোলৈ দূৰত্ব আমাক দিছে 25 সেন্টিমিটাৰ। আৰু ইয়াত আমি ধৰি ল'ম, আমি এইটো ওলাব লাগে, বৃত্তৰ ব্যাসাৰ্ধ এইটো পি, আমি এইটো ওলাব লাগে, পিটো আমি ধৰি ল'লোঁ, এইটো ওলাব লাগে আমাক। আৰু কিউৰ পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান 24 সেন্টিমিটাৰ। তো এইটো কি আছে, এইটো 90 ডিগ্ৰী হৈ আছে এইটো কোণ, গতিকে ইয়াত আমি পাইথাগোৰাছ থিয়ৰাম ইউজ কৰিব পাৰোঁ। তো আমি পাইথাগোৰাছ থিয়ৰাম ইউজ কৰি চাওঁ কি হয়। সলিউশন দিয়া আছে কি আমাক আগতে যি দিয়া আছে আমি সেইখিনি লিখি ল'ম। দিয়া আছে পি কিউ, এইটো পি কিউ কিমান 24 সেন্টিমিটাৰ, আৰু আমাক কিউ বা অ' কিউ কিমান দি আছে 25 সেন্টিমিটাৰ। এতিয়া পাইথাগোৰাছ ইউজ কৰি পাওঁ, পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰিলে পাবা, ইয়াতে লিখি দিবা পাইথাগোৰাছৰ সূত্ৰ মতে ইয়াতে এইখিনি লিখি দিবা। পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব আমাৰ অ' কিউ স্কুৱেৰ কৰ্ণ স্কুৱেৰ ইজ ইকুৱেল টু লম্ব স্কুৱেৰ যোগ ভূমি স্কুৱেৰ, পি অ' স্কুৱেৰ প্লাছ পি কিউ স্কুৱেৰ। চ' আমাক অ' কিউ কিমান দি আছে 25 হোল স্কুৱেৰ, পি কিউ কিমান দি আছে পি অ' দিয়া নাই আমাক, পি অ' ওলাব লাগে, পি অ' স্কুৱেৰ প্লাছ 24 হোল স্কুৱেৰ। এইটো স্কুৱেৰ কৰিলে কি হ'ব, পি অ'টো আইডি আহিব, পি অ' স্কুৱেৰ আৰু এইটো স্কুৱেৰ কৰিলে আমাৰ 625 মাইনাছ এইটো কৰিলে 576 হ'ব। তোমালোকে কৰি চাবা, 576 হ'ব। তাৰপিছত আমাৰ পি অ' স্কুৱেৰ ইজ ইকুৱেল টু কিমান আহিব, পি অ' স্কুৱেৰ ইজ ইকুৱেল টু 49, যদি 49 হয় 49ৰ বৰ্গমূল কিমান, 49ৰ বৰ্গমূল হ'ব পি অ' ইজ ইকুৱেল টু কিমান 7। তো ইয়াতে কোনটো অপশ্যন নম্বৰ এটো কাৰেক্ট, কুৱেশ্যন নম্বৰ 2টো চাবা। চিত্ৰ 10.11ত যদি অ' কেন্দ্ৰযুক্ত এটা বৃত্তৰ টিপি আৰু টি কিউ দুডাল স্পৰ্শক যাতে কোণ পি অ' কিউ 110 ডিগ্ৰী, তেন্তে কোণ পি টি কিউ ওলাব লাগে। আমি আগতে ডায়েগ্ৰামটো আঁকি লওঁ, মানে চিত্ৰটো আঁকি লওঁ। চিত্ৰটো তোমালোকে ভালদৰে আঁকিবা, মই ইয়াতে এনেদৰে আঁকি দিছোঁ। এনেদৰে ইয়াতে আঁকি দিছোঁ। এইটো ধৰা আমাৰ চাৰ্কেলটো আৰু এইটো অ'টো চেণ্টাৰ। কি দিছে আমাক, যদি অ' কেন্দ্ৰযুক্ত এটা বৃত্তৰ টিপি কি দিছে, টিপি আৰু টি কিউ দুডাল স্পৰ্শক। ইয়াতে আমি ধৰি লোৱা এইটো বিন্দু ল'লোঁ টি, আৰু ইয়াৰ পৰা স্পৰ্শক টানিলোঁ কি, এনেকুৱাকৈ দুডাল স্পৰ্শক টানিলোঁ, এইটো ধৰি লোৱা পি আৰু কিউ। এতিয়া অ' কেন্দ্ৰযুক্ত বৃত্তটোৰ কি হ'ল, টিপি আৰু টি কিউ দুডাল স্পৰ্শক যাতে পি অ' কিউ মানে এইটো জোৰা লগাব লাগিব, কোণ এটা দিছে পি অ' কিউ, আমাক এইটো কোণ দিছে, কোণ পি অ' কিউটো কিমান 110 ডিগ্ৰী, আৰু কোণ পি টি কিউটো আমাৰ ওলাব লাগে। তো আমি ইয়াতে লিখিম সলিউশন চাবা। দিয়া আছে অ' কেন্দ্ৰযুক্ত বৃত্তৰ
টিপি আৰু টিকিউ দুডাল স্পৰ্শক, দুডাল কি স্পৰ্শক, দুডাল স্পৰ্শক আৰু কোন পি অ' কিউ দিয়া আছে আমাক 110 ডিগ্ৰী, কোন পি অ' কিউ 110 ডিগ্ৰী। এতিয়া আমি কি কৰিম, এতিয়াতে কি আছে চতুৰ্ভুজ হৈ আছে। এতিয়া পি অ' কিউ টি এটা চতুৰ্ভুজ হৈ আছে, এইটো চাৰিগুণীয়া পি অ' কিউ টি চতুৰ্ভুজৰ পৰা চতুৰ্ভুজৰ চাৰিটা কোণ আমি জানো 360 ডিগ্ৰী, আমি সকলোৱে জানো। চতুৰ্ভুজৰ পৰা আমি গোটেইকেইটা কোণ একেলগত যোগ কৰিম। পি অ' কিউ প্লাছ কোণ অ' কিউ টি, পি অ' কিউ কোনটো পি অ' কিউ, তাৰপিছত অ' কিউ টি প্লাছ কোণ কিউ টি পি বা পি টি কিউ লিখিব পাৰি, প্লাছ পি টি কিউ লিখোঁ আমি পি টি কিউ প্লাছ অ' পি টি ইজ ইকুৱেল টু 360 ডিগ্ৰী। 360 আমাক কি দি আছে, কোন পি অ' কিউটো দি আছে, কোন পি অ' কিউটো 110 ডিগ্ৰী আমি লিখিলোঁ, প্লাছ কি লিখিম আমি, এইটো কোণ আমি কি জানো, এইটো কোণ 90 ডিগ্ৰী, যিহেতু বৃত্ত স্পৰ্শ আছে এইটো কোণ 90 ডিগ্ৰী, এইবিলাক 90 ডিগ্ৰী। তো এইটো হ'ব আমাৰ অ' কিউ টিটো 90 ডিগ্ৰী কোণ, অ' পি টিও 90 ডিগ্ৰী, প্লাছ পি টি কিউ প্লাছ 90 ডিগ্ৰী ইজ ইকুৱেল টু 360 ডিগ্ৰী। তো গোটেইকেইটা প্লাছ কৰিলে কি হ'ব আমাৰ, ইয়াতে গোটেইকেইটা প্লাছ কৰিলে যদি আমি পি টি কিউটো আহি দি ৰাখোঁ, পি টি কিউ এই গোটেইকেইটা প্লাছ কৰি যদি সেইটো ছাইড লৈ যাওঁ কিমান হ'ব আমাৰ, এইটো আহি দি আমাৰ 360 ডিগ্ৰী আছে, 360 ডিগ্ৰী মাইনাছ কিমান হ'ব 290 ডিগ্ৰী। তো কোন পি টি কিউটো কিমান আহিব, পি টি কিউটো 70 ডিগ্ৰী, এইটো হ'ব এনচাৰ। কুৱেশ্যন নম্বৰ 3টো চাবা। কুৱেশ্যন নম্বৰ 3টো আছে, যদি এটা বিন্দু পিৰ পৰা অ কেন্দ্ৰযুক্ত এটা বৃত্তৰ পি এ আৰু পি বি স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে পি অ' ওলাব লাগে। আমি ফাৰ্ষ্টতে ইয়াৰ চিত্ৰটো আঁকি ল'ম, কেনেকুৱা হ'ব। এইটো ধৰা এটা চাৰ্কল বা বৃত্ত, এইটো এটা বৃত্ত, তোমালোকে ভালদৰে আঁকিবা বৃত্তটো। তো ইয়াৰ কেন্দ্ৰ কি, অ কেন্দ্ৰযুক্ত বৃত্ত বুলি কৈছে। আৰু কি কৈছে, বিন্দু পি বিন্দুটো আমি ইয়াতে ধৰোঁ, বিন্দু পিৰ পৰা অ কেন্দ্ৰযুক্ত এটা বৃত্তৰ পি এ আৰু পি বি স্পৰ্শকডালে পি এ আৰু পি বি স্পৰ্শক টানিব লাগে। এইটো ধৰি লোৱা আমাৰ পি এ আৰু এইটো ধৰি লোৱা আমাৰ পি বি, দুডাল স্পৰ্শক পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে। তো এইটো আমি যদি এনেকৈ লগাই দিওঁ চেণ্টাৰলৈকে, তো পৰস্পৰ কিমান 80 ডিগ্ৰী কোণত হালি থাকে। ইয়াতে কি আছে আমাৰ 80 ডিগ্ৰী কোণ আছে দুয়োটাতে, তো পৰস্পৰ 80 ডিগ্ৰী কোণত হালি আছে স্পৰ্শক কেইডালে। তো ইয়াতে আমি সলিউশন লিখিম, সলিউশন হ'ব আমাৰ কি হ'ব, ও কেন্দ্ৰযুক্ত বৃত্তৰ পি এটা বহিবিন্দু, ও কেন্দ্ৰযুক্ত বৃত্তৰ পি এটা কি, পি এটা বহিবিন্দু, ও কেন্দ্ৰযুক্তৰ পি এটা বহিবিন্দু। ইয়াৰ বৃত্তটোলৈ পি এ আৰু পি বি দুডাল কি, দুডাল স্পৰ্শক, আৰু এ পি বিটো কিমান 80 ডিগ্ৰী। এতিয়া আমি কি কৰাম, দুটা ত্ৰিভুজ আছে, দুটা ত্ৰিভুজ ল'ম, ত্ৰিভুজ এ অ' পি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ল'ম, আৰু
আৰু ত্ৰিভুজ পি অ' বিৰ অ এ আৰু অ বি সমান, কাৰণ একে বৃত্তৰ ব্যাসাৰ্ধ, একে বৃত্তৰ ব্যাসাৰ্ধ তাৰপিছত ইয়াতে কি আছে, কোন পি এও কাৰণ 90 ডিগ্ৰী এইবিলাক, কোন পি এও আৰু কোন পি বিও ইকুৱেল টু 90 ডিগ্ৰী। তাৰপিছত অ' পি আৰু অ' পিটো সাধাৰণ বাহুৱে, অ' পি আৰু অ' পি হ'ল সাধাৰণ বাহু, অ' পি আৰু অ' পি হ'ল সাধাৰণ বাহু। তেতিয়া তিনিটা সমান লিখিব পাৰিলে আমি কি লিখিব পাৰোঁ, বা দুটা বাহু এটা কোণ সমান হৈছে, সেইকাৰণে বা হ'ব। এ অ' পি ত্ৰিভুজ এ অ' পি সৰ্বসম ত্ৰিভুজ পি অ' বি কি চৰ্ত মতে, বা চৰ্ত মতে। গতিকে আমি কি লিখোঁ আৰু এ পি অ' ইজ ইকুৱেল টু বি পি অ', বি পি অ' দুটা কোণ সমান। তো যদি আমাৰ কি হ'ব, বি পি অ' কি হ'ব, হাফ কাৰ হ'ব, হাফ কোণ এ পি বি, কোণ এ পি বিৰ হাফ হ'ব। ইয়াতে এ পি বিটো কিমান, 180 ডিগ্ৰী 80 ডিগ্ৰী অনলি। তো ইয়াতে কি হ'ব 40 ডিগ্ৰী যদি কাটিলে 40 বাৰ যাব। বি পি অ' বা এ পি অ' বা বি পি অ' কিমান 40 ডিগ্ৰী ওলাল। তাৰপিছত আমি চাম, দেখা পাইছানে, এতিয়া দেখা পাবা চাগে। এতিয়া চাম আকৌ ত্ৰিভুজ পি অ' এৰ পৰা ত্ৰিভুজ পি অ' এ কোনটো ত্ৰিভুজ, এইটো চাবা, ত্ৰিভুজ পি অ' এ এইটো ত্ৰিভুজ পি অ' এৰ পৰা আমি কি পাওঁ, কোণ এ পি অ' প্লাছ কোণ পি এ অ' প্লাছ কোণ পি অ' এ ইজ ইকুৱেল টু 180 ডিগ্ৰী। ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কি, 180 ডিগ্ৰী আমি জানো, মাপৰ সমষ্টি মানে যোগফল, প্লাছ এইটো হ'ল 90 ডিগ্ৰী হ'ব, এইটো এ পি অ'টো 90 ডিগ্ৰী প্লাছ পি অ' এ ইজ ইকুৱেল টু 180 ডিগ্ৰী। এইটো কি হ'ব আমাৰ পি অ' এ ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ এইখিনি যোগ কৰিলে কি হ'ব 130 ডিগ্ৰী। তো কোণ পি অ' এটো কিমান হ'ব, 50 ডিগ্ৰী, কোণ পি অ' এটো 50 ডিগ্ৰী। এইটোৱে আছিল আমাৰ ওলাব লগা এনচাৰ। তো আমাৰ অপশ্যন নাম্বাৰ এটো কাৰেক্ট। কুৱেশ্যন নাম্বাৰ 4টো চাবা। কুৱেশ্যন নাম্বাৰ 4টো কি আছে, প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল। চ' এইটো হ'ল আমাৰ অ' কেন্দ্ৰযুক্ত বৃত্তটো, কেন্দ্ৰ অ', আমি ইয়াৰ মূৰত স্পৰ্শক টানিব লাগে। ফাৰ্ষ্টে এতিয়া জইন কৰি দিম আমি বৃত্তটো, তাৰপিছত ইয়াৰ মূৰত ইয়াতে এটা স্পৰ্শক, ইয়াতে এটা স্পৰ্শক আমি এনেদৰে টানিব লাগে। ইয়াতে এটা স্পৰ্শক থাকিব আৰু ইয়াতে এটা স্পৰ্শক থাকিব। আমি কি প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত, বৃত্তৰ এইটো হ'ল ব্যাস আৰু ব্যাসটোৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল। দেখাটো সমান্তৰালে হৈছে, কিন্তু এইটো আমি প্ৰুফ কৰিব লাগিব। চ' এইটো স্পৰ্শকৰ নাম দিলোঁ কি আমি, এইটোৰ নাম দিলোঁ এ বি আৰু ব্যাসটোৰ নাম পি কিউ দিলোঁ, আৰু এইটো স্পৰ্শকৰ নাম দিলোঁ আমি চি আৰু এইটো দিলোঁ ডি। এইবিলাক 90 ডিগ্ৰী, এইবিলাক সদায় 90 ডিগ্ৰী হ'ব কেন্দ্ৰ। এতিয়া আমি প্ৰমাণ কৰিম। প্ৰমাণ কৰাৰ আগতে সদায় অলপ লিখি ল'ব লাগে। তো আমি এইখিনি লিখিম, অ' কেন্দ্ৰযুক্ত বৃত্তটোৰ পি কিউ ব্যাসডালৰ অ' কেন্দ্ৰযুক্ত বৃত্তটোৰ পি কিউ ব্যাসডালৰ অ' কেন্দ্ৰযুক্ত বৃত্তটোৰ পি কিউ ব্যাসডালৰ পি বিন্দুত এ বি এডাল স্পৰ্শক, এ বি এডাল স্পৰ্শক
আৰু কিউ বিন্দুত চি ডি আন এডাল স্পৰ্শক, কিউ বিন্দুত চি ডি আন এডাল স্পৰ্শক প্ৰমাণ কৰিব লাগে যে, ইয়াতে আমি প্ৰমাণ লিখিম, প্ৰমাণ কি কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে এ বি সমান্তৰাল কি চি ডি, আমি এইটো প্ৰুফ কৰিব লাগে। তেতিয়া আমি প্ৰমাণ কৰিম, প্ৰমাণ অ' পি বৃত্তটোৰ ব্যাসাৰ্ধ, অ' পি বৃত্তটোৰ কি ব্যাসাৰ্ধ, অ' পি বৃত্তটোৰ ব্যাসাৰ্ধ, আমি জানো অ' পি বৃত্তটোৰ কি ব্যাসাৰ্ধ, আৰু অ' পি বৃত্তৰ ব্যাসাৰ্ধ আৰু পি বিন্দুত এ বি এডাল স্পৰ্শক, পি বিন্দুত এডাল স্পৰ্শক, হা, এ বি এডাল স্পৰ্শক, পি বিন্দুত এ বি এডাল স্পৰ্শক। এটাকে অ' পি এ কিমান, অ' পি এ ইজ ইকুৱেল টু 90 ডিগ্ৰী, অ' পি এ কোনটো, অ' পি এ এইটো হ'ল 90 ডিগ্ৰী, আমাৰ অ' পি এ 90 ডিগ্ৰী, স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ, এইটো কি হ'ব, কিয় সমান 90 ডিগ্ৰী কিয় হ'ল, স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ, সেইকাৰণে এইটো 90 ডিগ্ৰী হৈছে, স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ কাৰণে এইটো 90 ডিগ্ৰী হৈছে। তাৰপিছত চাবা আকৌ অ' কিউ বৃত্তটোৰ ব্যাসাৰ্ধ, আকৌ অ' কিউ বৃত্তটোৰ ব্যাসাৰ্ধ আৰু কিউ বিন্দুত চি ডি এডাল স্পৰ্শক, চি ডি এডাল স্পৰ্শক, কিউ বিন্দুত চি ডি এডাল স্পৰ্শক। এটাকে কোন অ' কিউ ডি হ'ল কিমান 90 ডিগ্ৰী, কোন অ' কিউ ডি হ'ল 90 ডিগ্ৰী, এইটো কি হ'ব, স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ, স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ, এইটো স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ, সেইকাৰণে সমান হৈছে। তো ইয়াৰ পিছৰখিনি চাবা, এইটো আছিল আমাৰ 1 নম্বৰ, এইটো 1 নম্বৰ দিবা, এইটো নাম্বাৰ 1 আৰু এইটো নাম্বাৰ 2। তো 1 আৰু 2ৰ পৰা কি পাওঁ আমি, দুয়োটা 90 ডিগ্ৰী যিহেতু হৈছে আমি সমান লিখিব পাৰোঁ, অ' পি ইজ ইকুৱেল টু অ' কিউ ডি লিখিব পাৰোঁ, যিহেতু অ' পি এও 90 ডিগ্ৰী, অ' কিউ ডিও 90 ডিগ্ৰী, কাৰণ আমি দুয়োটা সমান বুলি লিখিব পাৰোঁ, অ' পি এ কোণ সমান অ' কিউ ডি। কিন্তু ইহঁত কি একান্তৰ কোণ, চ' একান্তৰ কোণবিলাক সদায় কি হয়, পেৰেলেল হয় বা সমান্তৰাল হয়, গতিকে এ বি পেৰেলেল বা সমান্তৰাল চি ডি, এ বি সমান্তৰাল চি ডি প্ৰুফ, এইটোৱে আমাৰ প্ৰমাণ কৰিব লগা আছিল। কুৱেশ্যন নম্বৰ 5টো চাবা, কুৱেশ্যন নম্বৰ 5টো কি আছে, প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শবিন্দুত টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। ইয়াতে আমি ফাৰ্ষ্ট বৃত্তটো আঁকি ল'ম, তোমালোকে ভালদৰে কম্পাছ দি আঁকিবা। ও কেন্দ্ৰযুক্ত বৃত্ত, বৃত্তৰ স্পৰ্শক এডাল আমাক আঁকিবই লাগিব ইয়াতে,
তো এটা স্পৰ্শক ধৰা বৃত্তটোৰ তোমালোকে ভালদৰে আঁকিবা স্কেলেৰে বিন্দুত টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায় আমি প্ৰমাণ কৰিবৰ বাবে ইয়াতে এটা আঁকিম এইটো অংকনত লিখি ল'ম আমি পিছত কিউ পি এইটো ইয়াতে নাম দিম এ এইটো হ'ব আমাৰ বি তো ইয়াতে আমি লিখিব লাগিব অলপমান ও কেন্দ্ৰযুক্ত বৃত্তটোৰ ও কেন্দ্ৰযুক্ত বৃত্তটোৰ পি বিন্দুত এ বি ও কেন্দ্ৰযুক্ত বৃত্তটোৰ পি বিন্দুত এ বি এডাল কি স্পৰ্শক এ বি এডাল স্পৰ্শক য'ত অ' পি ওপৰত এ বি লম্ব হৈ আছে অ' পিৰ ওপৰত এ বি লম্ব হৈ আছে প্ৰমাণ কৰিব লাগে যে লম্ব বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যায় তোমালোকে যে লম্ব বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যায় আমি প্ৰমাণ কৰিব লাগে লম্ব বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যায় তো আমি এই অংকনটি যে কৰিছিলোঁ এই অংকনটো ইয়াতে লিখিম অংকন পি কিউ এ বিৰ ওপৰত লম্ব এইটো আমি ধৰি ল'লোঁ অংকন কৰি লম্ব টনা হ'ল লম্ব টনা হ'ল যদি লম্ব হয় তেনেহ'লে 90 ডিগ্ৰীটো হ'বই প্ৰমাণ কৰিম ইয়াতে প্ৰমাণ কি হ'ব আমাৰ পি কিউ লম্ব এ বি এইটো আমাৰ টনা হ'ল টানিখানি পালোঁ বা অংকন মতে আমি এইটো পালোঁ তাৰপিছত কোন কিউ পি এ কি পালোঁ 90 ডিগ্ৰী পালোঁ নাম্বাৰ 1 এইটো নাম্বাৰ 1 দিলোঁ কিউ পি এটো আমাৰ 90 ডিগ্ৰী পালোঁ এইটো নাম্বাৰ 1 দিলোঁ আমি তাৰপিছত চাবা দিয়া আছে আমি কি দিয়া আছে অ' পিৰ ওপৰত লম্ব এ বি এতেকে আমি কি লিখিব পাৰোঁ যেহেতু অ' পিৰ ওপৰত এ বি লম্ব কোন অ' পি এও কিমান 90 ডিগ্ৰী 2 নম্বৰ তো 1 আৰু 2 পৰা পাওঁ 1 আৰু 2 পৰা 1 আৰু 2 পৰা কোন কিউ পি এ ইজ ইকুয়াল টু কোন ও পি এ কিউ পি এ ইজ ইকুয়াল টু কোন ও পি এ অর্থাৎ পি কিউ আৰু ও পি দুয়োডাল একে ৰেখা পি কিউ আৰু ও পি দুয়োডাল একে ৰেখা বুলি আমি প্ৰুভ কৰিলোঁ একে ৰেখা এতেকে লম্ব ও পি বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যায় এইখিনি আমাৰ প্ৰুভ কৰিব লগা আছিল